ভূপেন বৰা ডাঙৰীয়াৰ লগত বেলেগ কিবা বিষয় আছিলে মই সেই বিষয়ত কথা পাতিবলৈ খবৰটো তেনেকুৱা বহুত খবৰ আহি থাকে এতিয়ালৈকে খবৰটো কিমান সত্যাসত্য আছে এইটো এতিয়ালৈকে গম পোৱা নাই আৰু মোৰ বিশ্বাস ভূপেন দাই দলৰ লাখ লাখ কৰ্মীৰ মুখলৈ চাই এইখিনি সময়ত এনেকুৱা সিদ্ধান্ত নলয় বুলি মোৰ এটা বিশ্বাস এলাগী কৰা হৈছিল দলত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা হৈছিল তেওঁৰ মতে জিলা কংগ্ৰেছৰ সেইবিলাক কথা মই এতিয়া নকওঁ সেইবিলাক কথা মই গম নাপাওঁ মই এতিয়া ভূপেন দাক এপাক লগ কৰিবলৈ আহিছোঁ আমাৰ ছিনিয়ৰ হিচাপে লগ কৰিবলৈ আহিছোঁ সেইটো কথা তেওঁ গম পাব কিন্তু আমি তেওঁকতো এলাগী কৰা কুৱেশ্যন ডাজ নট এৰাইজ ইমান ছিনিয়ৰ নেতা গতিকে মই এপাক জাষ্ট 20 তাৰিখৰ ভিতৰত বিজেপিত যোগ কৰা সেইবোৰ নিউজতহে ওলাই আছে সেইটো নিউজত বহুত কথা ওলাই আছে কিন্তু সেইটো কথাটো ভূপেন দাৰ মুখেৰে শুনা নাই আৰু ছিনিয়ৰ নেতা হিচাপে ভূপেন দাৰ ওচৰত অহাটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাই কিনো মনত বেয়া পাইছে বা সঁচা নে মিছা ওলাই থকা কথাবিলাক সেইকাৰণে মই আহিছোঁ গতিকে এইটো মোৰ দায়িত্ব হিচাপত পৰে মোকো দললৈ সভানেত্ৰী হিচাপত তেওঁৱে দায়িত্ব দিছিলে গতিকে মই ভূপেন দাৰ বিপদ কিবা এনেকুৱা যদি হৈছে সেইটো জানাটো মোৰ দায়িত্বৰ ভিতৰত পৰে গতিকে আহিছোঁ মোৰ বিশ্বাস এই যে নিৰ্বাচনলৈ 60টা দিন আছে ভূপেন দাই কেতিয়াও নিজে সহ্য কৰা মানুহ বহুত লাঞ্ছনা বাঞ্ছনা তেওঁলোকে এটা সময়ত কৰি পেলাই তেওঁলোকে ৰাজনীতি এইটো পৰ্যায়লৈকে আহিছে প্ৰাক্তন সভাপতি হিচাপে ভূপেন দাই কেতিয়াও দলৰ কৰ্মী মুখলৈ চাই এনেকুৱা কাম নকৰে বুলি মোৰ 100% বিশ্বাস আছে তাৰপিছতো যদি কিবা কৰে তেতিয়া সেইটো ভূপেন দাই নিজে জানে তেখেতে দুটা পইণ্ট স্পষ্টভাৱে কৈছিলে যে গৌৰৱ গগৈ তেওঁ পাকিস্তানৰ লিংক সন্দৰ্ভত স্পষ্ট উত্তৰ দিব পৰা নাই কাৰণে তেখেতে এটা কাৰণ কৈছে আৰু উজনিত ৰকিবুল হুছেইনক দলে যিটো দায়িত্ব দিছে সেইটো ভূপেন দাৰ পৰা জানিলে ভাল হ'ব মই তেখেত ছিনিয়ৰ মানুহ খুব লাৰ্নেড মানুহ পঢ়া শুনা কৰে ভালকৈ অধ্যয়ন কৰে ভূপেন দাই ভালকৈ দলটোৰ লগত সভাপতি আছিলে গতিকে সেইটো ভূপেন দাই ক'ব মই তেখেতক এটা মাত দিবলৈ আহিছোঁ গতিকে তেওঁ কি সিদ্ধান্ত লৈছে সেইটোতো আমি জানিব লাগিব গতিকে মই এনেই ওচৰতে যেতিয়া মই এনেও সদায় আহি থাকোঁ গতিকে আজি ভূপেন দাৰ কথাটো যেতিয়া মই মিডিয়াত দেখিলোঁ ডেফিনেটলি এইটো মোৰ দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাইনো কি কাৰণত ৰিজাইন দিছে বুলি এটা বাতৰি ওলাইছে এইটো উৰা বাতৰি নে সঁচা বাতৰি নে মই এতিয়ালৈকে গম পোৱা নাই গতিকে মই তেখেতৰ সেইটো ভূপেন দাই জানিব সেইটো ভূপেন দাই জানিব ভূপেন দাই দলত প্ৰয়োজন আছে গতিকে মই কেতিয়াও এইটো কথা আৰু এটা কথা হৈছে এতিয়াও বিজেপি কেইবাগৰাকীও মন্ত্ৰী বিধায়কে কৈছে ভূপেন বৰাই বিজেপিত 20 তাৰিখে অমিত শ্বাহৰ উপস্থিতিত যোগদান কৰিব বিজেপিত আৰু দ্বিতীয় কথাটো হৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংকে কংগ্ৰেছক ক্ষতি কৰিছে এই কথাটো কিন্তু কৈছে মই এই বিষয়ত বিশেষ নকওঁ মই ভূপেন দাতকৈ ৰাজনীতিত কনিষ্ঠ গতিকে ভূপেন দাই দলৰ লক্ষ লক্ষ চাওক আজি মই মহিলা কংগ্ৰেছত আছোঁ মই কেৱল মোৰ কথা চিন্তা কৰিলে নহ'ব মোৰ লগত লক্ষ লক্ষ কৰ্মী আজি তাৰিখত আশা কৰিয়ে ৰখি থাকে ভূপেন দাৰ প্ৰতিও লক্ষ লক্ষ কৰ্মীয়ে আশা কৰি ৰখি থাকে এইখিনি সময়ত ভূপেন দাই এনেকুৱা সিদ্ধান্ত নল'ব বুলি মোৰ বিশ্বাস আছে তাৰপিছতো যদি লয় সেইটো আৰু দুৰ্ভাগ্য তেতিয়াহ'লে কংগ্ৰেছৰ 26ত কি কেনেকুৱা হ'ব পাৰে ইজনৰ পিছত সিজন এটা আজি একে ৰচিদ মণ্ডলে আপোনাৰ যোগদান কৰিব চেয়াৰমান আলীয়ে কাইলৈ যোগদান কৰিব যিয়ে নহওক তেওঁলোকৰ কংগ্ৰেছৰ বিধায়ক আছিল গতিকে ইজনৰ পিছত সিজন নেতা আজি ভূপেন বৰাই দল এৰিব বুলি কোৱাৰ লগে লগে লখিমপুৰত এতিয়া বিভিন্নজনে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিছে লখিমপুৰৰ খবৰো আহিছে মই বিশেষ এতিয়া নকওঁ মই এটাই কথা কৈছোঁ যে ভূপেন দা দলৰ সভাপতি আছিলে ভূপেন দা এজন ৰেছপনচিবল পলিটিচিয়ান এইখিনি সময়ত ভূপেন দাই কৰ্মীৰ মুখলৈ চাই নিজে কিবা যদি কষ্টও পাইছে মই নাজানো যদি কষ্টও পাইছে সেইখিনি ত্যাগটো ভূপেন দাই কৰিব বুলি মোৰ বিশ্বাস মই ইমান কথা নকওঁ ৰকিবুল হুছেইনৰ মতে গৌৰৱ গগৈ চলে এনেকুৱা ধৰণৰ কিছুমান কথা মই নাজানো সেইটো কথা মই এইটো কথাত উত্তৰ দিব নোৱাৰিম তেওঁ লিখিছে বুলি কৈছে গতিকে আপুনি কেনেধৰণে সেই বিষয়বিলাক চাওক পত্ৰখন যিহেতুকে আনুষ্ঠানিকভাৱে মই দেখাই নাই গতিকে মই সেই বিষয়টোত উত্তৰ দিলে বেয়া হ'ব গতিকে মোৰ এটাই বিশ্বাস আছে যে ভূপেন দাই খুব নিয়াৰিকে পৰিপাটিকে কাম কৰা নেতা এজনে মানে ইলেকশ্যনলৈ 2 মাহ থকাৰ সময়ত ডেফিনেটলি মানে তেওঁ দলৰ কৰ্মীৰ প্ৰতি চিন্তা কৰি পেলাই কেতিয়াবা নিজৰ কথাও আমি পৰিহাৰ কৰি কৰ্মীৰ কথা চিন্তা কৰিবলগীয়া হয় মোৰ এতিয়াও 100% বিশ্বাস আছে যে ভূপেন দাই যি কৰিব দলৰ কাৰণে ভালকৈ কৰিব গতিকে ভূপেন দাই এনেকুৱা সিদ্ধান্ত যদিও কিবা কাৰণত লৈছিলে যদি লৈছে মই যদি বুলি কৈছোঁ এইটো প্ৰত্যাহাৰ কৰিব কাৰণ এইখিনি সময়ত ভূপেন দাই কেতিয়াও তেনেকুৱা কাম নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ